দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিব স্বাস্থ্যকৰ্মীয়ে। সমাগত 4 আৰু 5 মাৰ্চ তাৰিখে অচল হৈ পৰিব ৰাজ্যৰ চিকিৎসালয়সমূহ। ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ প্ৰায় 25,000ৰো অধিক চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে পালন কৰিব কৰ্মবিৰতি। সমান্তৰালভাৱে শিৱসাগৰ জিলাতো হাজাৰৰো অধিক স্বাস্থ্যকৰ্মীয়ে বিৰত থাকিব কৰ্তব্যৰ পৰা। সম কাম সম দৰমহা ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত, চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই কৰ্মবিৰতিৰ সিদ্ধান্ত। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক সভাত প্ৰস্তাৱ গ্ৰহণ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ স্বাস্থ্যকৰ্মীৰ। কৰ্মবিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে সদৌ অসম স্বাস্থ্য কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই। আজি আমি শিৱসাগৰ জিলাৰ NHMত কৰ্মৰত কৰ্মচাৰীসকল আমি সমবেত হৈছোঁ। আমি আজি এই এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সভাৰ জৰিয়তে আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। লগতে অহা 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে আমি সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কাৰণ আমি দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ ওপৰৰ মানে বিষয়ববীয়া দ্বাৰাই চৰকাৰক বাৰম্বাৰ জনাইছোঁ, কিন্তু আমাক কোনো গুৰুত্ব দিয়া হোৱা নাই। আমাৰ দাবীসমূহ হ'ল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHMত কৰ্মৰত কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰিব লাগে আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 7 পে স্কেলৰ আমাক দৰমহা দিব লাগে। লগতে যিখিনি চৰকাৰী অন্যান্য সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগে আৰু সমকামৰ সম দৰমহা লাগে। আৰু মহামান্য উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ এখন ভাৰ্ডিক আছিলে যে সমকামৰ সম দৰমহা দিব লাগে। যিহেতু আমি একেখিনি কামকে আমাৰ ৰেগুলাৰখিনিও একেখিনি কামে কৰে, আমি NHMত কৰ্মৰত কণ্ট্ৰেকচুৱেল কৰ্মচাৰী একেখিনি কামকে কৰোঁ, সেইখিনি আমাৰ পূৰণ কৰিব লাগে। নহ'লে আগত আৰু আগন্তুক দিনত আমি গোটেই অসমত NHM কৰ্মচাৰী মিলি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হওঁ। এই আন্দোলন খালি আমাৰ শিৱসাগৰ জিলা নহয়, আমাৰ অসমৰ প্ৰত্যেকখন জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আন্দোলনখন হ'ব 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।